हेलो स्टूडेंट এইটো ভিডিওৰ জৰিয়তে অনুশীলনী 8 প্ৰশ্নসমূহ সমাধান কৰিম অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব একতকৈ সৰু পূৰ্ণ গণবোৰ লিখা এতিয়া একতকৈ সৰু পূৰ্ণ গণ সংখ্যাবোৰ হ'ল ধৰি লোৱা 1 কিউব হৈছে 1 এনে 2 কিউব হৈছে 8 3 কিউব হৈছে 27 আৰু 4 কিউব হৈছে 64 এনে 5 কিউব হৈছে 125 একতকৈ যেটো বেছি হ'ব এটো আৰু লিখিব নালাগে এতিয়া 2 নম্বৰটো চোৱা 100 আৰু 5 ৰ মাজৰ পূৰ্ণ গণবোৰ লিখা এতিয়া 5 কিউব হৈছে ধৰি লোৱা 125 আৰু 6 কিউব হৈছে 216 আৰু 7 কিউব হৈছে 343 এতিয়া এই তিনিটা লিখি এতিয়া 3 নম্বৰটো চোৱা তলৰ সংখ্যাবোৰৰ গণৰ এককৰ স্থানৰ অংকবোৰ কি হ'ব নিৰ্ণয় কৰা যেতিয়া সংখ্যাটোৰ এককৰ স্থানৰ অংক যদি 1 থাকে আৰু সংখ্যাটোৰ গণৰ এককৰ স্থানৰ 1 থাকিব আৰু এনে যদি বুজি নোপোৱা তেনলে 1 টো সাধাৰণতে তুমি 3 বাৰ পূৰণ কৰিবা 1 পূৰণ 1 পূৰণ 1 তিনিটা 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব আৰু যদি এককৰ স্থানত যদি 5 থাকে তেনলে সংখ্যাটোৰ গণৰ এককৰ স্থানত 5 থাকিব আৰু এককৰ স্থানত যদি 7 থাকে তেনহলে 3 থাকিব আৰু 8 থাকিলে 2 থাকিব এনে আকৌ 4 যদি থাকে তেনহলে 4 থাকিব এতিয়া সহ 2 থাকিলে আকৌ 8 থাকিব আকৌ 9 থাকিলে 9 থাকিব এইকেইটা তলৰ পূৰ্ণ গণকেইটাৰ যুগ্ম সংখ্যাৰ গণ আৰু কোনকেইটা অযুগ্ম সংখ্যাৰ গণ উলিওৱা এটা কথা হৈছে এটো তোমালোকে ডাইৰেক্ট লিখিব পাৰিবা কোনকেইটা যুগ্ম সংখ্যাৰ গণ আৰু কোনকেইটা অযুগ্ম সংখ্যাৰ গণ যেতিয়া তুমি এককৰ ঘৰত যেতিয়া যুগ্ম সংখ্যা চাবা তেতিয়া হ'ব যুগ্ম সংখ্যাৰ গণ যেতিয়া এককৰ ঘৰত যেতিয়া অযুগ্ম সংখ্যাৰ গণ হ'ব তেতিয়া এটা হ'ব অযুগ্ম সংখ্যাৰ গণ ডাইৰেক্ট লিখি দিলে হৈছে এনেকে যেতেকে 2744 সংখ্যাটো এটা যুগ্ম সংখ্যাৰ গণ যুগ্ম সংখ্যাৰ গণ যেতিয়া এককৰ ঘৰত যেতিয়া অযুগ্ম সংখ্যা দেখিবা তেতিয়া পাবা যায় এটো অযুগ্ম সংখ্যাৰ গণ এনেকে লিখি দিলে হৈছে 2197 সংখ্যাটো এটা অযুগ্ম সংখ্যাৰ গণ কোশ্চেন নম্বৰ 4 এর বাকি কেইটা তোমালোকে নিজে কৰিবা এতিয়া কোশ্চেন নম্বৰ 5 টো চোৱা তলৰ সংখ্যা কেইটা পূৰ্ণগণ হয় না নহয় নিৰ্ণয় কৰা যদি পূৰ্ণগণ হয় তেন্তে কোন সংখ্যাৰ গণ নিৰ্ণয় কৰা এতে 216 আছে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা হয় না নহয় এই সংখ্যাটো পূৰ্ণগণ সংখ্যা হ'বলৈ হলে তুমি এটা এই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰিবা 216 আছে এতে প্ৰথমতে তুমি 2 এৰ হৰণ দিয়া 2 যাব ইয়াতে একবাৰ ইয়াতে শূন্যবাৰ ইয়াতে 8 বাৰ আকৌ তুমি 2 এর হরণ দিয়া 2 এর হরণ দিলে ইয়াতে 5 বাৰ ইয়াতে 4 বাৰ আকৌ 2 এর হরণ দিলে ইয়াতে যাব 2 বাৰ ইয়াতে যাব 7 বাৰ এতিয়া আৰু 2 এর হরণ না যায় এতিয়া 3 এর হরণ দিব লাগিব 3 যাব ইয়াতে 9 বাৰ যাব আকৌ 3 এর হরণ দিলে ইয়াতে 3 বাৰ যাব তেনে 216 2 ওলাইছে 3টা আৰু 3 ওলাইছে 3টা এতে সংখ্যা কেইটা আমি 3টা গুণ কৰিলো তেতিয়া ইয়াৰ এই সংখ্যা 216 ইয়াৰ পৰা এটা 2 আনিবা আৰু ইয়াৰ পৰা এটা 3 আনিবা তে 2 3 গুণ কিমান হ'ব 6 তেনে এই সংখ্যাৰ গণমূল হৈছে 6 আৰু 6 ৰ গণ হৈছে 216 তেন্তে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা হয় না নহয় এতেকে 216 সংখ্যাটো পূৰ্ণ গণ হয় 2 নম্বৰটো চোৱা 250 আছে আগৰটো ধৰি কৰিবা এই সংখ্যাটো উৎপাদক উলিওৱা 250 প্ৰথমতে তুমি 2 এৰ হৰণ দিয়া 2 যাব ইয়াতে এবাৰ যাব ইয়াতে দুবাৰ যাব আৰু ইয়াতে 5 বাৰ যাব এতে এককৰ ঘৰত যদি 5 আছে তেন্তে তুমি আকৌ তুমি 5 এর হরণ দিয়া 5 যাব ইয়াতে দুবার
আৰু ইয়াতে যাব 5 বাৰ আকৌ 5ৰে হৰণ দিয়া ইয়াতে যাব 5 বাৰ তেন্তে 2 5 5 5 এতিয়া চোৱা 5ৰ 3টা গুট আছে কিন্তু 2ৰ গুট নাই তেন্তে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা নহয় তেনেহলে এনেকে লিখি দিবা 250 সংখ্যাটো পূৰ্ণগণ নহয় এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰত আছে 343 হাতেৰে হৰণ দিয়া হাতেৰে দিলে ইয়াতে যাব 49 আকৌ হাতেৰে হৰণ দিয়া ইয়াতে যাব 7 বাৰ তেন্তে 7 কেইটা ওলালে 3টা ওলালে 343 7 into 7 into 7 343 এই 3টা থোপৰ পৰা এটা হাত আহি যাব এতিয়া এই সংখ্যাটোৰ গণমূল হৈছে 7 আৰু 7ৰ গণ হৈছে 343 এতেকে 343 সংখ্যাটো পূৰ্ণগণ হয় এতিয়া 4 নম্বৰটো চোৱা 576 এই সংখ্যাটো আগৰ বিলাকৰ দৰে উৎপাদক উলিয়াবা 576 এককৰ ঘৰত যদি যুগ্ম সংখ্যা থাকে তোমালোকে জানাই প্ৰথমতে তুমি 2 এৰ হৰণ দিবা 2 ইয়াতে 2 বাৰ যাব 8 বাৰ যাব 8 বাৰ যাব আকৌ 2 এৰ হৰণ দিয়া 2 যাব ইয়াতে এবাৰ ইয়াতে 4 বাৰ ইয়াতে 4 বাৰ আকৌ 2 এৰ হৰণ দিয়া 2 যাব ইয়াতে 7 বাৰ আকৌ 2 বাৰ যাব আকৌ 2 এৰ দিয়া ইয়াতে যাব 3 বাৰ ইয়াতে যাব 6 বাৰ আকৌ 2 এৰ দিয়া ইয়াতে যাব 18 বাৰ আকৌ 2 এৰ দিয়া ইয়াতে যাব 9 বাৰ এতিয়া আৰু 2 এৰ হৰণ না যায় এতিয়া 3 এৰ দিয়া 3 এৰ যাব 3 বাৰ তেন্তে 2 জিকেটা ওলাইছে একেটা তুমি লিখি ল 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 3 আছে দুটা মাত্ৰ 3 into 3 তেন্তে ইয়াত চোৱা 2 আছে 3টা আকৌ 2 আছে 3টা কিন্তু 3 আছে মাত্ৰ দুটা তেন্তে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা নহয় এতেকে 576 সংখ্যাটো পূৰ্ণগণ নহয় আৰু বাকি তোমালোকৰ দুটা আছে 5 নম্বৰ আৰু 6 নম্বৰটো নিজে নিজে কৰিব প্ৰশ্ন নম্বৰ 6 তলৰ সংখ্যা কেইটাক ন্যূনতম কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণগণ হ'ব আসলতে এই সংখ্যাটোক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণগণ হ'ব আসলতে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা নহয় ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণগণ সংখ্যা পোৱা যাব এই সংখ্যাটো পূৰ্ণগণ সংখ্যা পাবলৈ প্ৰথমতে এই সংখ্যাটোক উৎপাদক উলিয়াব লাগিব তুমি প্ৰথমতে তুমি 2 এৰ হৰণ দিয়া 2 যাব দুবাৰ 5 বাৰ আৰু শূন্য বাৰ আকৌ 2 এৰ হৰণ দিয়া 2 যাব ইয়াতে এবাৰ আকৌ দুবাৰ আকৌ যাব 5 বাৰ যেতিয়া এককৰ ঘৰত যেতিয়া 5 থাকিব তেতিয়া তুমি আকৌ 5 এৰ হৰণ দিব লাগিব 5 যাব ইয়াতে দুবাৰ ইয়াতে যাব 5 বাৰ আকৌ 5 এৰ দিয়া ইয়াতে 5 বাৰ এইকেইটা উৎপাদক ইয়াতে লিখি লোৱা 2 পূৰণ 2 5 পূৰণ 5 পূৰণ 5 আমি জানো পূৰ্ণগণ হ'বলৈ প্ৰতিটো সংখ্যা 3টা হ'ব লাগিব ইয়াত 5 আছে কিন্তু 3টা 2 আছে মাত্ৰ দুটা এতিয়া 3টা হ'বলৈ 2 এটা বাকি আছে তেনেহলে যেটো বাকি থাকিব এটো এতেকে 2 এৰে পূৰণ কৰিব লাগিব দুই নম্বৰ কোশ্চেন চোৱা 192 প্ৰথমতে এই সংখ্যাটো উৎপাদক উলিয়াবা 2 9 বাৰ 6 বাৰ আকৌ 2 এৰি দিবা 2 এৰি যাব ইয়াতে 4 বাৰ ইয়াতে 8 বাৰ আকৌ 2 এৰি দিবা ইয়াতে যাব 2 বাৰ ইয়াতে যাব 4 বাৰ আকৌ দিবা 2 এৰি 2 কেইটা ওলাইছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 2 into 2
এতিয়া দুইবিলাক তিনিটাকে থোপ মিলাব লাগিব ধৰি লওক ইয়াতে মই তিনিটা থোপ মিলালো ইয়াতে মই তিনিটা থোপ মিলালো এতিয়া তিনিৰ থোপ মিলাবলৈ হলে আৰু দুটা তিন বাকি আছে এতিয়া দুটা তিন বাকি থাকিলে এই দুটা তিনি পূৰণ কৰিবা 3 পূৰণ 3 তেনে 3 গুণ কিমান হ'ব 9 তেনেহলে এই সংখ্যাটো 9 ৰে পূৰণ কৰিলে এটা পূৰ্ণ গণ সংখ্যা হ'ব তেনেহলে এতেকে 9 ৰে পূৰণ কৰিব লাগিব এতিয়া 3 নম্বৰটো চোৱা প্ৰথমতে এই সংখ্যাটো উৎপাদক উলিয়াব লাগিব 2 ৰে হৰণ দিয়া 2 ৰে দিলে 7 2 9 আকৌ 3 ৰে হৰণ দিব লাগিব 3 ৰে দিলে 2 বাৰ 4 বাৰ আকৌ 3 বাৰ আকৌ 3 ৰে হৰণ দিব লাগিব 3 ৰে যাব ইয়াতে 8 বাৰ ইয়াতে যাব 1 বাৰ আকৌ 3 ৰে হৰণ দিব লাগিব 3 ৰে দিলে ইয়াতে যাব 2 বাৰ ইয়াতে যাব 7 বাৰ আকৌ 3 ৰে হৰণ দিব লাগিব ইয়াতে যাব 9 বাৰ আকৌ 3 ৰে হৰণ দিব লাগিব ইয়াতে যাব 3 বাৰ তেলে এই সংখ্যাত উৎপাদক কেটে ইয়াতে লিখিব লাগিব 2 পূৰণ 3 তেনলে তিনিটা গৈ তিনিৰ থোপ আছে ইয়াতো থোপ আছে কিন্তু 2ৰ থোপ নাই 2ৰ থোপ হ'বলৈ আৰু দুটা 2 বাকি আছে 2 পূৰণ 2 তেনলে এই সংখ্যাটো 4 ৰে পূৰণ কৰিলে এটা পূৰ্ণ গণ সংখ্যা পোৱা যাব এতেকে 4 ৰে পূৰণ কৰিব লাগিব 7 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাকেইটাক ন্যূনতম কি সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণগণ হ'ব আগৰ প্ৰশ্নটোত পূৰণ কৰিব দিছিল কিন্তু এতিয়া হৰণ কৰিব দিছে প্ৰথমতে এই সংখ্যাটো উৎপাদক উলিয়াবা এনেকৈ উৎপাদক উলিয়াৰ পিছত 2 ওলাইছে তিনিটা ধৰিলা 2 পূৰণ 2 পূৰণ 2 আৰু 3 ওলাইছে তিনিটা 1 2 3 আৰু 7 ওলাইছে মাত্ৰ এটা এতিয়া চোৱা তিনিটা 2ৰ থোপ মিলালো আৰু 3টা থোপ মিলালো কিন্তু 7 এটা বেছি আছে তাৰ মানে এই সংখ্যাটো 7 ৰে হৰণ কৰিলে এটা পূৰ্ণগণ 7 ৰে হৰণ কৰিব লাগিব 7 ৰে হৰণ কৰিব লাগিব এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 2 6 6 2 প্ৰথমতে এই সংখ্যাটো উৎপাদক উলিয়াবা 2 6 6 2 প্ৰথমতে তুমি 2 ৰে হৰণ দিয়া 2 যাব ইয়াতে এবাৰ ইয়াতে যাব 3 বাৰ ইয়াতে যাব 3 বাৰ আৰু ইয়াতে যাব এবাৰ 2 ওলাল এটা আৰু 11 ওলাইছে তিনিটা 11 ইনটু 11 এতিয়া চোৱা তিনিটা 11 আছে কিন্তু 2 মাত্ৰ এটা তেন্তে এতেকে এনেকে লিখি দিবা 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব 3 নম্বৰটো কৰি দিছো বহিত লিখি লবা পৰৱৰ্তী কোশ্চেন চোৱা কোশ্চেন নাম্বাৰ 8 8 কিউবক 8টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰা তোমালোকে জানাই 8 কিউব মানে হৈছে 512 এনেকুৱা 8টা অযুগ্ম সংখ্যা লিখা যাতে যোগ কৰিলে 512 হয় তেন্তে তুমি 57 ৰ পৰা আৰম্ভ কৰিব লাগিব 57 প্লাস 59 প্লাস 61 প্লাস 63 প্লাস 65 প্লাস 67 প্লাস 69 প্লাস 71 এইকেইটা সংখ্যা যোগ কৰিলে 512 পাবা তলৰ সংখ্যাবোৰৰ গণফল উলিওৱা এতিয়া -7 ৰ গণফল উলিয়াব দিছে এতিয়া গণফল মানে হৈছে একেটা সংখ্যা সাধাৰণতে 3 বাৰ পূৰণ কৰা ধৰি লোৱা ইয়াতে -7 আছে এই -7 হোল কিউব এতিয়া -7 টো 3 বাৰ পূৰণ কৰিব লাগিব -7 ইনটু -7 ইনটু
7 এতিয়া -7 টো আসলতে 3 বাৰ পূৰণ কৰিব লাগিব এনে 7 ৰ লগত যেতিয়া 7 পূৰণ কৰিব তেতিয়া 49 আকৌ 49 ৰ লগত যেতিয়া তুমি 7 পূৰণ কৰিবা তেতিয়া ধৰি লোৱা 49 into 7 এনে 7 9 গুণ হৈছে 63 63 3 7 হৈছে 6 এনে 7 ৰ লগত 4 পূৰণ কৰিলে 28 আৰু 7 ত থকা 6 হ'ব 34 মানে 34 এটা 3 4 3 এটা এই মাইনাসে মাইনাসে প্লাস হ'ব প্লাসে মাইনাসে মাইনাস হ'ব এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো একেবাৰে ইজি হয় -10 এটা -10 হোল কিউব এটা -10 টো 3 বাৰ পূৰণ কৰিবা -10 into -10 into -10 এতিয়া 10 ৰ লগত যেতিয়া 10 পূৰণ কৰিবা তেতিয়া 100 হ'ব আকৌ 100 ৰ লগত যেতিয়া 10 পূৰণ কৰিবা এটো 1000 হ'ব এতিয়া মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে -12 এতিয়া -12 হোল কিউব -12 into -12 into -12 এতিয়া তুমি 12 ৰ লগত যেতিয়া 12 পূৰণ কৰিবা ইয়াতে চোৱা 12 ৰ লগত 12 পূৰণ কৰিলে 144 হ'ব আকৌ আৰু এটা 12 তোমাৰ পূৰণ কৰিব লাগিব এতিয়া 2 4 গুণ হ'ব 8 2 4 গুণ 8 2 2 2 1 গুণ 2 এতিয়া 1 4 গুণ 4 1 4 গুণ 4 আৰু 1 1 গুণ 1 এতিয়া 8 নামি আহিল 8 আৰু 4 হ'ব 12 12 ৰ 2 7 ৰ 1 2 আৰু 4 6 আৰু 7 ত থকা একে 7 হ'ব আৰু 1 টো নামি আহিল তেনেহলে ইয়াতে হ'ব 1728 এতিয়া মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে -13 এতিয়া -13 হোল কিউব -13 হোল কিউব এতিয়া -13 টো তুমি আকৌ 3 বাৰ পূৰণ কৰিবা -13 into -13 into -13 এতিয়া চোৱা এতিয়া 13 ৰ লগত যেতিয়া 13 পূৰণ কৰিবা ইয়াতে চোৱা 13 ৰ লগত 13 পূৰণ কৰিলে 169 আৰু এটা 13 যেতিয়া পূৰণ কৰিবা এনেকে ধৰি লোৱা 3 7 গুণ 3 9 গুণ হৈছে 27 27 ৰ 7 7 ৰ হৈছে 2 3 6 গুণ 18 আৰু 2 20 20 ৰ 0 7 ৰ 2 3 1 গুণ 3 7 ৰ 2 5 হ'ব এটা 1 9 গুণ 9 1 6 গুণ 6 1 1 গুণ 1 এটা 7 নামি আহিল 9 নামি আহিল 6 5 11 11 ৰ 1 7 ৰ থকা 1 1 আৰু 7 ৰ 1 2 এটা 2197 এটা মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস এতিয়া 10 নম্বৰটো চোৱা তলৰ পৰিমেয় সংখ্যাবোৰৰ গণফল উলিওৱা এতিয়া -2/5 হোল কিউব এই -2 ৰ ওপৰতো কিউব আছে আকৌ 5 ৰ ওপৰতো কিউব আছে এতিয়া -2 কিউব মানে হৈছে 8 সন্মুখত এটা মাইনাস দিব লাগিব আৰু 5 কিউব মানে হৈছে 125 এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো হৈছে 7/4 7/4 হোল কিউব 7 ৰ ওপৰতো কিউব 4 ৰ ওপৰতো কিউব এতিয়া 7 কিউব মানে হৈছে 343 আৰু 4 কিউব মানে হৈছে 64 এনে 4 কিউব মানে হৈছে 64 এনেকে যদি তুমি লিখিব নোৱাৰা তেনেহলে এই 4 টো সাধাৰণতে তুমি 3 বাৰ পূৰণ কৰিবা এনে 4 4 গুণ হৈছে 16 16 ৰ লগত যেতিয়া 4 পূৰণ কৰিবা তেতিয়া 64 পাবা এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে -11/10 এতিয়া -11/10 হোল কিউব এতিয়া -11 কিউব 10 কিউব এতিয়া চোৱা
এতিয়া 11 কিউব মানে হৈছে 11 তুমি 3 বাৰ পূৰণ কৰিবা 11 লগত 11 পূৰণ কৰা 11 লগত 11 পূৰণ কৰিলে 121 আৰু এটা 11 পূৰণ কৰিব লাগিব 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 3 3 1 তেনেহলে 1 3 3 1 সন্মুখত এটা মাইনাস দিব লাগিব আৰু 10 কিউব মানে হৈছে ধৰিলা 1000 এতিয়া 4 নম্বৰটোত আছে -7/8 তে -7/8 হোল কিউব -7 কিউব মানে হৈছে 343 কিউব আৰু 8 কিউব মানে হৈছে 512 এইখিনিয়ে